নমস্কাৰ গাইজ, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হাজোজী দাস। এই ভিডিঅ'টোৰ জৰিয়তে মই এটাই ৰাইজক বুজাব খুজিছোঁ, সকলো দুখ সকলোবোৰ এই মেডিকেলত এডমিট হোৱাৰ পিছতেই মানুহ ক'ব পাৰে। এই মেডিকেলখনত আহিলেই অনুভৱ কৰিব পাৰি ধনী দুখীয়া কিমান। দুখীয়াৰ যি অৱস্থা ধনীৰো একেই অৱস্থা। ইয়াতে ধনীও আছে, দুখীয়াও আছে। সেইটো কাৰণে মানুহে অহংকাৰ কৰি লাভ নাই। মানুহৰ জীৱনত অহংকাৰ, কোনেও জীয়াই থাকিম বুলি চিৰদিন কোনেও নমৰোঁ বুলি আহিব নোৱাৰে। তথাপিও এই হস্পিটেলখন আহিলে মোৰ এটা নিজৰে এটা মনত এনেকুৱা এটা অনুভৱ হয়, আছে কি আমাৰ ইহক লৈ আমি অহংকাৰ কৰোঁ। জীয়াই থকা দিনকেইটাতে যদি মানুহক মৰম দিব নোৱাৰোঁ, মানুহক জীয়াই থকাতে যদি আমি এসাঁজ ভালকৈ মাটি খুৱাব নোৱাৰোঁ, অন্তিম অৱস্থাত আমি মানুহক চামুচেৰে হওক, মাছে মঙাহে ভাল ভাল বস্তু খোৱা, সত্যজনকো খোৱা, মিত্ৰজনকো খোৱা, তথাপিও তাৰমানে মানুহৰ অনুভৱ বোলা বস্তুটো নাই এই পৃথিৱীত। এইটোৱে এটা চিন্তাৰ কাৰণ যে মানুহবিলাকে কিয় ইমান নিষ্ঠুৰতাৰ পৃথিৱীত পৃথিৱীখন নিষ্ঠুৰতাৰ বনাই পেলাইছে। এইটো এটা বৰ চিন্তাৰ কাৰণ। অলপ সকলোৱে ভাবি চাওঁ মানুহৰ জীৱনটো, মা দেউতা ভাই ভনীসকলে সেইকাৰণে সকলো এইবিলাক মেডিকেলখন আহিলে সকলো ভগৱানৰ দৰে আহিব লাগে। আমাৰ নিজৰ হস্পিটেল, আমাৰ এই হস্পিটেলখন আমাৰ সকলোৰে নিজৰ, সকলোৱে ভদ্ৰ হিচাপে আহিব লাগে, সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিব লাগে। এইটো ভিডিঅ'টোৰ জৰিয়তে মই কিয় কৈছোঁ, এই হস্পিটেলখন ইমান সুন্দৰ, ইমান চাফ চিকুণ। কিছুমান এনেকুৱা দস্যুদানৱ আহে, শিখৰ খায়, ৰজনী খায়, তামোল খায়, পিক খায়, উদ্ভণ্ডালি কৰে, হস্পিটেলখনৰ পৰিৱেশে নষ্ট কৰি পেলায়। হস্পিটেলখন আমাৰ মন্দিৰ বা মছজিদ বা গীৰ্জা সকলোৰে এইটো এনে পবিত্ৰ বস্তু। ইয়াতে আহিলে আমি মন্দিৰৰ নিচিনা আমি সদায় প্ৰাৰ্থনা কৰি আহিব লাগে, যাতে সকলোকে ভগৱানে নিৰোগী কৰি সকলোকে সুখ শান্তিৰে যাতে সকলোৱে ঘৰলৈ উভতি যাব পাৰে, নিজৰ জীৱন বা নিজৰ সংসাৰখনলৈ বা নিজৰ গাঁওখনলৈকে বা নিজৰ দেশখনলৈকে ঘূৰি আহিব পাৰে, পৃথিৱীখনত জীয়াই থাকিবলৈ এটা নতুন সুবিধা পায় বা নতুন জীৱন পায় এই মেডিকেলখনত অহাৰ পিছত যিকোনো ব্যক্তিয়ে। মই ভিডিঅ'টো এইটো কাৰণে বনালোঁ, আৱেগিক হৈ ইয়াতে হয় ডক্টৰবিলাকক আমি সন্মান কৰিব লাগে। সিহঁতে ভগৱান, টকা পইচা ধন সম্পত্তি লৈ এইবিলাক কোনেও একো কৰিব নোৱাৰে, কিন্তু ইয়াতে টকা পইচা ডক্টৰৰ লগত খৰচা হয়, ডক্টৰৰ লগত খৰচা নহয়, ডক্টৰ ৰোগীজনৰ লগত ৰখা, চোৱা চিতা কৰা মানুহ, ৰোগীজনক বাৰু চৰকাৰেই খৰচা কৰে, খোৱা বোৱা সকলোখিনি। আৰু এটা মই অনুৰোধ, বৰ্তমান এই বিজেপি চৰকাৰখন থকাৰ কাৰণে GMCখন অতি সুন্দৰ হৈছে, চাফ চিকুণ হৈছে, স্থিৰ হৈছে, কিন্তু তাৰে মাজতে কিছুমান আৰু অলপ বেয়া মানুহ থাকে। হস্পিটেলৰো কিছুমান দুই এটা বেয়া মানুহ থাকে, এজন দুজন, বেছি নহয়, বেছিভাগ ভালে। তাৰে মাজতে এজন দুজন চাৰিজন ওলাই যায় বেয়াটো। কিছুমানে অলপমান বাহিৰা ধান্দাত থাকে আৰু তেওঁলোকক পালে হেৰি কৰিব, ভিডিঅ' কৰি তেওঁলোকক অলপমান প্ৰশাসনিক ব্যৱস্থাত সহায় কৰি সহায় লৈ সিহঁতক জনাই দিব লাগে। খুব সুন্দৰ। ভাল লাগিল। আজিলৈ ভিডিঅ'টো মই শেষ কৰিলোঁ।